নমস্কাৰ অসমবাসী ৰাইজ, গুড মৰ্ণিং ফ্ৰম যোৰহাট। আৰু যোৰহাটৰ পৰা এতিয়া ঘৰত যাই আছোঁ। আৰু শিৱসাগৰত কেইদিন থাকিলোঁ আপোনালোকে নিশ্চয় গমেই পাইছে। যদি কণ্টিনিউ ভিডিঅ' চাই আছে তেন্তে গমেই পাইছে, প্ৰায় 7-8 দিন শিৱসাগৰত থাকিলোঁ। এতিয়া মানে ৰেষ্টৰ প্ৰয়োজন হৈ পৰিছে, যিহেতু কেদাৰনাথৰ পৰা মানে ঘৰত আহি কিনে একদিনৰ ৰেষ্ট নোলোৱাকৈ মানে উজনি অসম আহি গৈছিলোঁ। তো মানে বহুত বেছিয়ে দুৰ্বল অনুভৱ হৈ আছে। মানে ৰেষ্ট নল'লে মই আকৌ কামবিলাক কৰিব নোৱাৰিম। গতিকে ঘৰত যাই এসপ্তাহমান ৰেষ্ট লওঁ। ৰেষ্ট লৈ কিনে আকৌ মই মানে শিৱসাগৰ গুচি আহিম, আকৌ মানুহবিলাকক সহায় কৰিবলৈ চেষ্টা কৰিম। চ' লেটছ গো, বেছি দেৰি নকৰি আমাৰ যাত্ৰা মানে ঘৰ অভিমুখে আৰম্ভ কৰি দিওঁ। আৰু আমি যিঘৰ মানুহ তাতে তাৰমানে গাড়ী ৰাখিছিলোঁ, সেই ঘৰটোক গেলি 4.7 কিলোমিটাৰ তাৰমানে যাব লাগে, কিন্তু খোজকাঢ়ি যাব লাগিব। মানে ইয়াত টমটম বেন, মানে ই ৰিক্সা নচলে। ই ৰিক্সা নচলে, টমটম নচলে, আৰু টেম্পু চেম্পুটো কিবা চলা হা, এনেকৈ আৰু যাব পাৰি না। এনে মানুহখিনি কেনেকৈ অহা যোৱা কৰে তে, মই তাকেই ভাবি আছোঁ। ব্যৱস্থা আছে দে, আৰু খোজকাঢ়ি মোৰ এতিয়া। আৰু আহি পালোঁ দিয়ক কিবাকৈ ঘৰ। বাপৰে বাপ, ফেফেন ধৰি দিছেহে, ইমান খোজকাঢ়িব লগা হৈছে। হয় এনাই দেহাটো দুৰ্বল। বন্ধু ভালে আছ? ভালে আছ? গাড়ীখন আছেনে ভালে? এই বঢ়িয়া বঢ়িয়া বঢ়িয়া। অলপ ৰেষ্ট লওঁ। বহুত দূৰ। তোমালোকৰ ইয়াত কি টমটম বেন নেকি? টমটম বেন, আমাৰ ইয়াত গাড়ী নচলে মানে এইখনত। অঁ সেইকাৰণেতো। আবেলি টাইমত চলে। অঁ বাকী এতিয়া কিবা অলপ খাই যাবা ব'লা। একো নাই। কি বনাইছা? মানে মা আহিব এতিয়া, মা গোটৰ মিটিং গৈছে, অকণমান ৰখিব কৈছে। নহয় বেছি নৰখোঁ, আমাৰ সেইফালে দেৰি হৈ যাব। একো নাই, দেউতা আহিব তেন্তে কিবা এটা খাই যাবা ব'লা। আৰু গাইছ, এফালে ভাত খাই আছোঁ, আৰু খুৰী আৰু খুৰা আহিয়ে পোৱা নাই। তো খুৰীক নৰখি কিনে বিশ্বজিৎ আৰু মানে আমাৰ সুৰজিৎ ভাইৰাৰ মানে পানী বনালাম। অংশুমান হা, তুমিতো সহায় কৰিবই লাগিব, ঘৰৰ ল'ৰা। ইয়াতে আমলেট খাইছে, মই এনেকৈ খাইছোঁ। নহয় দে, কণী ভাজা আৰু ডিমা ভাজা আৰু আন্দা ভাজা। অঁ একো নাই, বঢ়িয়াকৈ এতিয়া মই এনেকৈ খাওঁ। আৰু তো বঢ়িয়াকৈ ভাত তাত খাই এতিয়া আৰু যাব লাগে, মানে গাড়ী চলাব লাগে। ইটো নচলয়ে আমাৰ সুৰজিতে, ই এনেকৈ বহি থাকাই ভকত মানে। তো ময়ে চলাব লাগিব। এফালে গাড়ী চাড়ী পূৰা একদম ৰেডি কৰি দিলোঁ। তো ভাই যাই থাকোঁ আমি। যাবলৈ ওলাইছে, তাকে মন বেয়া লাগিছে, আৰু একো নাই, ইয়াত ঘৰলৈতো যাবই লাগিব। বাকী শুভেচ্ছা জনালোঁ, আগলৈও এনেদৰে কৰি যোৱা, ৰাইজৰ হকে আগুৱাই যোৱা, মনৰ পৰা ধন্যবাদ জনাইছোঁ। একদম বঢ়িয়া বঢ়িয়া, তোমাকো থাকিল ধন্যবাদ, কাৰণ গাড়ীখন ইয়াতে বহুত দিন থাকি গ'ল। তো বলক এতিয়া আমি আৰু মানে বেছি বকি নকৰি আৰু গাড়ী চলাওঁ। যি টোপনি লাগছি গাইজ গাড়ী চলাই থকাতে, মানে ৰখাই দিব লগা হৈ গৈছোঁ। মানে এনা হৈছিল, চকু মুজি মানে গাড়ী চলাই আছিলোঁ, এই অৱস্থা। এই ট্ৰেইনত নিব পাৰিলেও কথা নাছিল, মানে কুৰিয়াৰ কৰি দিলোঁ হয়, কিন্তু ট্ৰেইন চলাই নাই। ট্ৰেইন চলি থাকিলেও কথা নাছিল, কুৰিয়াৰ কৰি দিলোঁ হয়, বিন্দাছ গ'লোঁ হয়। এতিয়া উপায় নাই আৰু, অলপ সময় ৰখোঁ, পানী চানী মাৰি লওঁ চকু তকু, তাৰপিছত আৰু যাই থাকোঁ। তো বহুত সময় জিৰালোঁ, মানে টোপনিটো একদম পূৰা ভাঙি ল'লোঁ। তাৰপিছত তামোল এখন খাই দিছোঁ। মানে কিবা এটা খাই থাকিলে তাৰমানে টোপনিটো ইমান তাৰমানে নালগে। যদি মুখখনত একো নাই, তাৰমানে টাইম পাছ কৰি থাকিব লাগিব না, চবেই থাকিব লাগিব। তো এখন বঢ়িয়াকৈ তামোল খাইছোঁ, আৰু এতিয়া ভুংকৈ যাই থাকোঁ। আৰু টোপনিটো কিয় ইমান লাগি আছে, মই ধৰিব পৰা নাই। মানে চকু মোজা যায়, মুখ ধুই তত নাপাওঁ। অঁ, আৰু এফালে বৰষুণ আহি গ'ল, আৰু সুৰসুৰীয়া হৈ গ'ল। সুৰসুৰীয়াটো হ'বই লাগিব না, বাকী যি নহওক নগাঁও পাওঁ অৱস্থা। ই কিন্তু বেছি জিকা নাই। জিকা নাইতো, তই পিছত বহিছা, মই আগত বহিছোঁ। জিকছা মাথাটো জিকা নাই, মই গোটাই অৱস্থাই নাই, দেখিছেনে? দেহে আৰু সোণাপুৰ আহি পালোঁ, মানে ভিডিঅ' চিডিঅ' বনোৱা হোৱা নাই, গাড়ী চলাই আছোঁ। তাৰ উপৰি আৰু মানে মোবাইলটো ষ্ট'ৰেজ মোৰ নোহোৱা হৈ গৈছে, বহুত দিগদাৰ পায়। তো বাকী যি নহওক, এতিয়া ভাত খাই আছোঁ আমাৰ আইতাৰ ঘৰত। যোৱাটো খাই গৈছিলোঁ, আহাটো খাইছোঁ। মই তাৰমানে আইতাক ফোন কৰি দিছোঁ, বোলে আইতা যাই আছোঁ, ভাত বনাই থৈ দিয়া। আইতা কি ক'বা? কি ক'ম আৰু, ভালে কালে আহিছা, এতিয়া ভাল। তোমাৰ অসুখ হৈছে, তুমি অকণমান হেৰি কৰিবা, ডক্টৰ দেখাবা। কালি ডক্টৰক দেখাম বাৰু। একদম ভালকৈ যে আহিছা, মানুহক ইমান সহায় কৰিছা, কিমান ভাল কথা। এই আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনাৰ আশীৰ্বাদ লৈ গৈছিলোঁ ন মই, সেই আশীৰ্বাদ আমি চায়ে আছোঁ। তো এতিয়া আমি বঢ়িয়াকৈ এফালে ভাত খাব লাগে, ভাত তাত খাই কিনে আৰু আমি মানে গুৱাহাটীত গেলি যাব লাগিব। ইয়াৰ পৰা আৰু গুৱাহাটীয়ে আৰু অলপমান গেলি মানে খানাপাৰাত থাকিম আৰু। নমস্কাৰ, গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। আৰু এতিয়া ঘৰলৈ যাই আছোঁ যিহেতু, কিন্তু গা বহুত বেছিয়ে বেয়া, মানে একদম থাকিব পৰা নাই।
মানে একদম গাটো বহুত বেছিয়ে মানে দুৰ্বল অনুভৱ কৰি আছোঁ। কিবাকৈ ঘৰটো পালি মানে অলপমান ৰেষ্ট ল'ব পাৰিম আৰু ডক্তৰকো দেখাব লাগিব, নহ'লে জীৱনটো যাব গাইছ। আৰু বৰষুণ আহি গ'ল গাইছ, মানে সেইফালে ৰ'দো দি আছে বৰষুণো দি আছে আৰু গুৱাহাটীত তাৰমানে বৰষুণটো আহিলে আৰু গাইছ ভয়ে লাগে সঁচাই, মানে কেতিয়া পানী হৈ যাব হিচাপ নাই। সেইকাৰণে বৰষুণ দি থাকিলে ৰখি থাকিব নালাগে, যাই থাকিব লাগে, ভিজি ভিজি যাই থাক, কোনো প্ৰব্লেম নাই। মেডিকেলৰ পৰা ঘৰ আহি মানে ৰেষ্টত আছোঁ বৰ্তমান, আৰু ভিডিঅ' চিডিঅ' বনাব পৰা নাই বাৰু। গাটো একদম বহুত বেছিয়ে বেয়া হৈ আছে, মানে ফুল মানে দুৰ্বল অনুভৱ কৰি আছোঁ। আৰু ডক্তৰে কোৱা পৰামৰ্শত বেলেগ এনেকুৱা কোনো ধৰণৰ টেনশ্যন ল'ব হাক দিছে। ডক্তৰে খালি এইটো কথাই কৈছে যে তোমাৰ বৰ্তমান ৰেষ্টৰ প্ৰয়োজন, তুমি ৰেষ্ট লোৱা, ফুল ৰেষ্ট লোৱা, আৰু তুমি প্ৰ'টিন খাদ্য খোৱা, যেনে শাক পাচলি বা মুৰ্গীৰ ডিম বা মানে মুৰ্গীৰ পোৱালি, তো সেনেকুৱা ধৰণৰ বস্তু খোৱা। আৰু তুমি বমি কৰা মেইন উদ্দেশ্যটো হ'ল মানে কি গেষ্ট্ৰিক অভাৰ হৈছে, তো গতিকে গেষ্ট্ৰিক অভাৰ হোৱাৰ কাৰণে তোমাৰ বমি হৈছে। তো মানে দৰৱ পাতি দিছে, ভিটামিনৰ বটল দিছে, তাৰপিছত কেলচিয়াম দিছে, লিভাৰত দিছে, গেষ্ট্ৰিকৰ টেবলেট, তাৰপিছত আৰু চেলাইন, কালিতো তাতে 3টা চেলাইন ল'লোঁ আৰু 2টা দিছে। আৰু যোৱাকালি মানে প্ৰায় 10টামান বজাত ঘৰ আহি পাইছোঁ আৰু মেডিকেলৰ পৰা। তো আজি দিনটো পূৰা ৰেষ্ট লৈছোঁ। এতিয়া চেলাইন 2টা আছে, কিন্তু মানে এতিয়া ল'বৰো মানে মন মানে নাই, কিন্তু নল'লেও নহয়। তো সেইটো ল'বৰ কাৰণে আৰু ফাৰ্মাচী যাব লাগিব, তাতে আৰু ল'ব লাগিব। তো গধূলি মানলৈকে, গধূলিটো হৈছে, আজি নগ'লেও কালি ৰাতিপুৱা বঢ়িয়াকৈ চেলাইনটো লৈ ল'ম। আৰু বৰ্তমান ৰেষ্টত আছোঁ, ফুল্লি ৰেষ্ট লওঁ এসপ্তাহমান, আৰু ৰেষ্ট লৈ আকৌ উজনি অসম গুচি যাম, যিহেতু সহায় কৰিব লাগিব সেই বানপীড়িতসকলক। কাৰণ দেখি দেখি নিজকে বহুত বেছি বেয়া লাগিছে। তাৰ পৰা মোৰ আহিব মন নাছিলে, কিন্তু নাহিলেওতো নহ'ব, কাৰণ নিজক বচাব লাগিব, তেতিয়াহে বেলেগক বচাব পাৰিম। আৰু এইবাৰ যিটো প্ৰজেক্ট লৈছোঁ হাতত, বহুত ডাঙৰে প্ৰজেক্ট, মানে মানুহে এতিয়া বহুত সাহাৰ্য দি আছে, দালি চাউল আলু আগ্ৰাম বাগ্ৰাম বহুত মানে সাহাৰ্য দি আছে। এতিয়া এটা কথা কওঁ আপোনালোকক, যোনসকলে বৰ্তমান সাহাৰ্য দিবলৈ গৈ আছে, তো মই তেখেতসকলক মানে অনুৰোধ কৰিছোঁ, বৰ্তমান মানে এইবিলাক বস্তু দিয়াৰ কোনো মানে প্ৰয়োজন নাই, মই মনত ভাবিছোঁ। কিয় তেখেতসকলে নিজে মানে কৈ দিছে এনেকুৱা যে আমাক আৰু ৰেচন নালাগে। কিছুমান মানে জাগাত বা কিছুমান ঘৰত মানে 2 মাহ 3 মাহৰ কাৰণে ৰেচন মানে জম খাই গৈছে। এনেকুৱা আমাৰ মানে অসমৰ ৰাইজ ওলাই গৈছে, সাধাৰণ জনতা ওলাই গৈছে, যাই সাহাৰ্য দিছে। এটা বস্তু কৰিব পাৰে আপোনালোকে, পেটছবোৰৰ কাৰণে আপোনালোকে দানা দিব পাৰে, মানে ছাগল গৰুবিলাকৰ কাৰণে চাপৰ দিব পাৰে, বা সৰু সৰু ল'ৰা ছোৱালীবিলাক থাকে তেওঁলোকৰ কাৰণে হৰলিক্স দিব পাৰে, বা গৰ্ভৱতী মহিলা থাকে তেওঁলোকক ভিটামিন খাদ্য দিব পাৰে, সেনেকুৱা বস্তুবিলাক দিয়ক। কিন্তু ৰেচন বৰ্তমান দিব নালাগে। যদি আপুনি ৰেচন দিম বুলি ভাবিছে তো ভাল নহ'ব, সেই পইচাখিনিতে লাগে জমাত থৈ দিয়ক। মই যিটো প্ৰজেক্ট দিম, প্ৰজেক্ট বৰ্তমান আৰম্ভ হ'ব, সেইটো মানে ধৰক এতিয়া বহুত ঘৰ মানে বানে উটুৱাই লৈ গুচি গৈছে, তো এই ঘৰবিলাক এতিয়া মানে বনাব লাগিব, হয়নে নহয়? তো এই ঘৰবিলাক এখন নতুনকৈ ঘৰ সাজি তুলিব লগা হ'লে কিমান মানে পইচাৰ খৰচ আহি পৰিব, আপোনালোকে এবাৰ মাইণ্ডটো দি ভাবি চাওক। এতিয়া চাব, এখন ঘৰ মানে সাজি তোলালোঁ, তাৰপিছত তাত মানে অল এভ্ৰি লাগিব, খোৱা বাচনৰ পৰা, পিন্ধা কাপোৰৰ পৰা, বিচনা, আলমাৰি, আলমাৰি নে কি বুলি কয়, কাপোৰ থোৱা আলনা মানে, তাৰপিছত গোটেই ঘৰৰ যিমানখিনি মানে সামগ্ৰী থাকে গোটেইখিনি লাগিব। তো কিমান পইচা খৰচ হ'ব পাৰে ভাবি চাওক। তো সেই কামটো মই কৰিবৰ কাৰণে মানে মই মানে মনত মানে এটা ভাব লৈছোঁ, চেষ্টা কৰিম বুলি। নিজেতো নোৱাৰোঁ, ইমানখিনি মোৰ মানে পইচাও নাই, কিন্তু এইবাৰ যোৱা মাহৰ যিটো ইউটিউব আৰ্নিং আহিব, প্ৰায় $236 মান আহিব নেকি, সেই ডলাৰটো মই তাতে ইনভেষ্ট কৰিম। কিমাননো আৰু 236, খুব বেছি 25,000 টকা সিমান হ'ব। যিয়ে নহওক, সেই পইচাখিনিও মই তাতে দি দিম। তো সেইখিনি মোৰ ফালৰ পৰা মই নিজৰ দেহাই দি মই কষ্ট কৰিম, বা পইচাখিনিও দিম, আৰু লগতে আপোনালোকৰো সহায় লাগিব। আৰু মোৰ এটা NGO মানে খুলি আছোঁ,
আজি গৈছিলোঁ, কিন্তু আজি গোটেই কাম নহ'ল আৰু অহাকালি সেইটো কাম মানে হৈ যাব ছাকচেছ। তাৰপিছত NGOটো তাৰমানে অকল বান সাহাৰ্য বুলিয়ে নহওক, মানে বান সাহাৰ্য বুলিয়ে নহয় আৰু আমাৰ ধৰক বহুত এনেকুৱা কিছুমান মানে প্ৰব্লেমত মানে কিছুমান খাব নাপায় ভুগি থাকে, কিছুমানত থাকিব ঘৰ নাই, কিছুমান বেমাৰত ভুগি থাকে, সেইবিলাক কামতো তাৰমানে এই NGOটো ইউজ হ'ব। তো মানে সহায় কৰিবৰ কাৰণে মই সদায় সমাজ সেৱক হৈ কিনে কাম কৰি যাম। খালি আপোনালোকৰ আশীৰ্বাদ লাগিব। আৰু যিটো প্ৰজেক্ট হাতত লৈছোঁ, এই প্ৰজেক্টটোতো আপোনালোকৰ নিশ্চয়কৈ সহায় লাগিব। আপোনালোকে যদি সহায় কৰে তেতিয়াহে ময়ো সেই প্ৰজেক্টটো কৰিবলৈ মানে সাহস পাম। বৰ্তমান সময়ত আপোনালোকৰ 1 টকাটোৱে বহুত ডাঙৰ। সেই 1 টকাটো দিয়ে কাৰোবাৰ মানে মুখত এটা হাঁহি বিৰিঙাব পাৰিব, কাৰোবাৰ জীৱন উদ্ধাৰ কৰিব পাৰিব। গতিকে যোনে যিমান পাৰে দিব, আৰু আপোনালোকক বিশ্বাস দিছোঁ, সেই বিশ্বাসমতে মই কাম কৰি যাম। কৰি আহিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। বৰ্তমান মই স্কেনাৰ কোনো মানে নলগাওঁ, মানে NGOটো হৈ যাওক, NGO যিখন স্কেনাৰ আহিব সেই স্কেনাৰখনত আপোনালোকে যিমান পাৰে নিজৰ সামৰ্থ্য অনুযায়ী দিব। 1 টকাটো বহুত ডাঙৰ। আৰু গতিকে মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই কষ্ট কৰি যাম। এটাই কথা, মাথো আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব, আৰু সেই মৰমৰ মূল্য সদায় আপোনালোকক দি যাম। পাইছোঁ আপোনালোকৰ পৰা বহুতখিনি আশীৰ্বাদ মৰম পাইছোঁ। কেদাৰনাথ যোৱাতে বহুত মৰম সঁহাৰি পাইছোঁ। গতিকে কি ক'ম, ভাষাহীন মানে, ইমান ধুনীয়া ধুনীয়া মন্তব্য দি আছে আপোনালোকে। সেই মন্তব্যবিলাক পাই কিনে তাৰমানে জীৱনৰ যি বাট, সেই বাটত মানে 2 খোজ আগবঢ়াব পাৰিছোঁ। গতিকে কাম কৰি যাম মাথো আপোনালোকৰ বাবে, আপোনালোকৰ হৈ। কিন্তু এতিয়া ৰেষ্টৰ প্ৰয়োজন, ৰেষ্ট লৈ লওক, আকৌ আগবাঢ়িম আপোনালোকৰ আশীৰ্বাদ লৈ কিনে। এটা কথা মনত ৰাখিব, এইবাৰ যিমানখিনি মানুহ ওলাই আহিছে, এয়া কিন্তু একমাত্ৰ জুবিনদাৰ আদৰ্শতহে, জুবিনদাৰ আদৰ্শ লৈহে কামবিলাক কৰি আছে, হয়নে নহয় এবাৰ ভাবি চাবচোন। জুবিনদা আমাৰ মাজত নাই শব্দটো ক'ব নোৱাৰি, তথাপিও মানে ওপৰৰ পৰা তেখেতে আমাক আশীৰ্বাদ দি আছে যে মই নাই, তহঁতে টেনশ্যন কিয় লৈছা, আশীৰ্বাদ দিছোঁ তহঁতক, কাম কৰি যা, কোনো ধৰণৰ তহঁতক বিপদত পৰিব নিদিওঁ। জুবিনদাই এই বস্তুটো আমাক ওপৰৰ পৰা চাই আছে। গতিকে আমি জুবিন দেশৰ মানুহ, তো গতিকে জুবিনদাৰ আদৰ্শমতে সদায় কাম কৰি যাব। আৰু লগতে ভূপেন হাজৰিকাদেৱেও এইটো বস্তু আমাক শিকাই থৈ গৈছিল যে মানুহে মানুহৰ বাবে। গতিকে মানৱতা জ্ঞানটো বহুত ডাঙৰ, মানৱতা জ্ঞান জীয়াই ৰাখক আৰু সদায় সমাজৰ হৈ কাম কৰি যাওক। আৰু যিহেতু মানে শাওণ মাহ চলি আছে, বলবম পালন কৰি আছোঁ, কিন্তু এইবাৰ মই যি বলবম পালন কৰিছোঁ, আচলতে মই মানে হেৰি পোৱা নাই, কাৰণ মই হোটেলে চবতে খাইছোঁ, মাছ মাংস নাখালোঁ কি হ'ল, হোটেলত যেতিয়া ভাত খাইছোঁ এখন হাতাৰে মানে চব আৰু। তো গতিকে মানে বলবমটো পালন কৰিছোঁ যদিও মানে মনে মিলা নাই। তো সেইকাৰণে ভাবিছোঁ আজি সোমবাৰ, গতিকে আজি বলবমটো উঠাই দিম, দিনটোও লগানে আছোঁ, একো খোৱা নাই। তো এইফালে গ'ল আমাৰ শিৱ মন্দিৰ, মানে লাইটটো কিবা বেয়া হৈছে, মই এইটো লাইট চেক কৰি আছোঁ বৰ্তমান। আৰু সেইটো হৈ যোৱাৰ পিছত মানে ইয়াতে ধুনীয়াকৈ এতিয়া ঠগি এনেকৈ দিম, মানে নৈবাত আগবঢ়াম। আৰু আগবঢ়াই আজি আৰু মানে ইয়াতে সেৱা ল'ম, যি ফুল হ'ল মানে কিন্তু। আৰু তাৰপিছত অহাকালি মানে চুলি দাড়ি নখ চখ এইবিলাক কাটিব লাগিব গাইজ, নহ'লে কিবা হৈ গৈছোঁ তাৰমানে দেহা, মানে চুলি তুলি থাকিলে আৰু বেছি ক্ষীণ মিন লাগে, বুজি পাইছে না। তো এইখিনিতে চাফা হৈ ল'ব লাগিব অহাকালি।